হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ বিয়া গ'ল বাৰু, বিয়াৰ ফটোবিলাক দিছোঁ, আপোনালোক সকলোৱে মৰম দিছে। এয়া জোৰোণৰ দিনাখন মানে দুপৰীয়া সময়ত এয়া ভকত আহিছিলে, আমাৰ আগদিনাই সকলো নিয়ম কৰি থৈছিলে। এয়া মানুহজনক মূৰত তেল দি আছে। বিশেষকৈ তেনেকৈ ভিডিঅ' মানে যোনে যেনেকৈ পাৰে ভিডিঅ' অকণ কৰিবলৈ দিলোঁ, মানে কৰি থৈছে, তাকে বোলো দিবলৈ এতিয়াহে সময় পাইছোঁ। এয়া মানুহজনক মূৰত তেল দিছে, মই চাব নাপায় বাৰু, মই ভিতৰত আছিলোঁ। মানুহজনক আগবাঢ়ি দি লৈছে, তাৰপিছত মোক দিব। এয়া বৌহঁত, দাদা, মা, শাহু মা, বাবু সকলোৱে মিলি মানে পৰিয়ালৰ সকলোৱে মানে তেল দিয়াৰ নিয়ম আছে যেন, সেই সকলোৱে দিছে। তাৰপাছত মানুহজনক দিয়াৰ পাছত মানে মোক দিব আৰু অকণ অকণ মানে ভিডিঅ' কৰিছিলে, তাকে এতিয়া মই মিলাই কৰি পিনে ভিডিঅ'টো আপোনালোকক আগত দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব। এয়া মূৰত তেল দি আছে, সকলোৱে মানে দিছে অকণ অকণ। বাকী আমাৰ ঘৰৰ মাহঁত আহিছিলে, ভণ্টি, বাকী বিয়াৰ দিনাখনহে আহিব আমাৰ পৰিয়ালৰ মানুহখিনি। মোকো দিলে, মোৰ মানে ভিডিঅ'খিনি তেনেকৈ ইমান নাই বাৰু। এয়া ভকতে প্ৰসাদ খালে, মানে টেকেলিৰ যিখিনি নিয়ম সেইখিনি গোটেইখিনি কৰিলে। এয়া প্ৰসাদ খাই কৰি লৈ চাহ খালে। তাৰপিছত এতিয়া দিনত মানে মূৰত তেল দি থৈহে যাব, ৰাতি গোপিনী আহি পেলাই আকৌ পানী তুলি গা ধুৱাব আৰু এইফালে। এয়া ৰাতিৰ গোপিনী নাহাৰ আগমুহূৰ্তৰ মানে আমাৰ গোটেই পৰিয়ালৰ বৌহঁতে মিলি পেলাই নাচি আছে। অকণমান ভিডিঅ' কৰি থৈছিলে এইফালে। মোৰ কিন্তু বহুত মানে গাটো মানে ইমান বেয়া লাগিলে, মই অকণমান বিচনাতে বাগৰি আছিলোঁ। এইফালে গোপিনী আহিব এতিয়া, সকলোৱে খাই বৈ মানে আজৰি হ'বলৈ দিছে। এয়া আকৌ মই অকণ ওলাই আহিলোঁ, এইফালে সকলোৱে নাচি আছে। এয়া ৰাতি মানে গোপিনী আহিলে, এতিয়া পানী তুলিবলৈ গৈছে। ছোৱালী দেখিছেনে, কাঁহী মানে ল'বলৈ তাই বহুত চখ, মানে এয়া লৈছে তাই কাঁহী। এইফালে আমাৰ গায়কে গান গাই আছে, মানে ভতিজাজনীয়ে গান গাই আছে, আনফালে ভাগিনটোৱে ঢোল বজাই আছে। যিহেতু পৰিয়ালৰ মানুহ বহুত, মানে সকলোৱে মিলি লগে ভাগে বহুত ফূৰ্তি কৰে, মানে ভাল লাগে আৰু এনেকৈ পৰিয়াল ডাঙৰ হ'লে। বাকী এতিয়া পানী তুলি আহি পেলাই মানে গা ধুৱাবহি। গা ধুৱাওঁতেতো মানে বহুত নকৰা গতি কৰে বাৰু গোপিনীয়ে। একেলগে যিহেতু গা ধুৱাব নাপায় একে ঠাইতে, মানুহজনক বহুতৰ এইটো ছাইডত ধুৱালে, মোক আকৌ আমাৰ ঘৰৰ সেয়াতে ধুৱালে গা। এয়া লগৰখিনিয়ে পৰাও বৰফৰ পানী ঢালি দিলে গাত। মোক ঢালি দিওঁতেতো মই প্ৰথমতে ভাবিছিলোঁ দমকলৰ পানী ইমানেই ঠাণ্ডা ওলাইছেনে, কিন্তু পিছতহে গম পালোঁ বৰফৰ পানী ঢালিছে। বাৰু যি কি নহওক, অকণ গৰম দিন বুলি বাচিলোঁ বাৰু, গোবৰ পানী নেঢালিলে যেন। এয়া গা পা ধুৱাই কৰি হ'ল, এতিয়া গোপিনীয়ে চাহ তাহ খাই যাবগৈ, ৰাতিপুৱা যিহেতু বিয়া। এয়া পিছদিনাখন আলহী আহি পালেহিয়ে, আমাৰ মামাৰ ছোৱালী গুৱাহাটীৰ পৰা আহিছে, গুৱাহাটীৰ মানে মামাৰ ছোৱালী আহিছে, অকণ অকণ ভিডিঅ' কৰি দিছে। ডাঙৰ মামী গোপিনী আহি পালেহি, পানী তুলিবলৈ গৈছে। পানী তুলি অহাৰ পিছত গা ধুৱাই কৰি পেলাই সমাজৰ সকলোখিনি নিয়ম মানে আমাৰ কৰি দিনতে শেষ কৰিব আৰু। এয়া মোৰ মা, আকৌ মানুহজনৰ টেকেলি বৈ ধৰিছে, এইফালে মোৰ মা ইয়াত পানী তুলিবলৈ আহি আছে। তাৰপিছত আপোনালোকক কি পাৰোঁ অকণ অকণ দেখুৱাই থাকিম বাৰু, ভিডিঅ' যিহেতু বেলেগে কৰিছে, সকলোখিনি ইমান সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিম। এয়া মানুহজনক আকৌ দৰা বেলেগৰ ঘৰৰ পৰা আনিব, মানে ওচৰৰে দাদা এজনৰ ঘৰৰ পৰা, তাতহে এয়া গা ধুৱাইছে। মোক আমাৰ ঘৰতে ধুৱালে বাৰু গা। এয়া মাহ হালধি সানি ধুনীয়াকৈ নিয়ম কৰিছে। বাকী মানুহজনক দৰা সাজত তেনেকৈ এপাক ঘূৰাই লৈ ফুৰিছে। বাকী এয়া গোপিনীয়ে আকৌ মোৰ লগত এইখিনি নিয়ম মানে নোৱাৰ নিয়মখিনি কৰিছে। মোৰ নোৱা ভিডিঅ' মানে এটা পাইছোগৈ আৰু কোনোমতে বিচাৰি বিচাৰি বাৰু। এইফালে আমাৰ ঘৰতে মোক গা ধোৱা নিয়মখিনি কৰিছে। এতিয়া ওলাই কৰি সমাজলৈ যাব লাগিব, যিহেতু সমাজত এতিয়া মূল নামভাগ গোৱা হ'ব ভকত আহিল। সমাজৰ সকলোখিনি নিয়ম শেষ কৰি ভিতৰলৈ আহিছোঁ, যিহেতু মেকআপ কৰা ছোৱালীজনী আহি ৰখি আছে, সি দেৰিও হৈছে যেন। আনফালে আলহী আহি আছে ইটো সিটো, মোক মেকআপ কৰি আছে। আপোনালোকক মই ফাইনেল লুকটো একেবাৰে পিছৰটো ভিডিঅ'ত দেখুৱাম, এইটো ভিডিঅ' বেছি দীঘল কৰি নাথাকোঁ, অকণ অকণ দেখুৱাইছোঁ। পিছৰ ভিডিঅ'টো চাব। আজিলৈ আহিছোঁ।